ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যনত কেতিয়াবা এনেকুৱাও কথা কয় যে এজন মানুহে এটা ব্যৱসায়ত 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে আৰু আন এজন মানুহে সেই একেটা ব্যৱসায়ত 8 মাহৰ কাৰণে ইনভেষ্ট কৰিছে। এতিয়া আমি ক'ব লাগে যে যিখিনি প্ৰফিট হৈছে সেইটো কেনেকৈ ভগোৱা হ'ব। অৰ্থাৎ ইয়াতে কৈছে ৰমেশে ইনভেষ্ট কৰিছিল 5,000 টকা 1 বছৰৰ কাৰণে, সুৰেশে ইনভেষ্ট কৰিছিল 4,000 টকা 8 মাহৰ কাৰণে। এতিয়া কৈছে 2,200 টকাটো কেনেকৈ ভগোৱা হ'ব, অৰ্থাৎ ৰমেশে কিমান টকা পাব, সুৰেশে কিমান টকা পাব। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিলে আমি প্ৰথমতে প্ৰফিটৰ ৰেশিও উলিয়াব লাগে। প্ৰফিটৰ ৰেশিও কেনেকৈ উলিয়াব, তাৰ কাৰণে ইনভেষ্টমেন্ট ইনটু টাইম কৰিব লাগিব। অৰ্থাৎ ইনভেষ্টমেন্ট কৰিছে 5,000 টকা ৰমেশে, তাৰ লগত টাইমটো পূৰণ কৰি দিয়া। এতিয়া ইয়াতে কিমান সময়ৰ কাৰণে ইনভেষ্ট কৰিছে, 1 বছৰ, আৰু 1 বছৰটোক আমি মাহতো লিখিব পাৰো 12 মাহ। ঠিক একেদৰে সুৰেশে ইনভেষ্ট কৰিছে 4,000 টকা কিমান সময়ৰ কাৰণে, 8 মাহৰ কাৰণে, তো 8 লিখিলো। 1 বছৰ মানে 12 মাহ আৰু ইয়াতে 8 মাহৰ কাৰণে ইনভেষ্ট কৰিছে। আৰু এইখিনিৰ যেতিয়া আমি অনুপাত ওলাই দিম সেইটোৱে হৈ যাব প্ৰফিটৰ ৰেশিও, অৰ্থাৎ সেই অনুপাততে আমি 2,200 টকাটো ভগাব লাগিব। যদি এইটো সলভ কৰিবলৈ যাওঁ তেতিয়াহ'লে দেখিম 000 কাট খাই যাব। 4 ৰে 12ক তোমালোকে 3বাৰ কাটিব পাৰিবা, দেন আকৌ কাট খাব নে নাখায়। তো ইয়াতে আহি গ'ল 15:8, তো 15:8 এই অনুপাতটো আমি ভগাব লাগে। আৰু এইটো অনুপাতত যদি ভগাব যাওঁ আমি দেখিম এই দুটা যোগ কৰিলে কিমান হ'ব, 22 ৰেশিও। 22 ৰেশিও ইজ ইকুৱেল আহিব 2200, আৰু ইয়াৰে পৰা পাই যাম 1 ৰেশিও ইকুৱেল 100। 1 ৰেশিও ইকুৱেল যদি 100 হয় তেতিয়াহ'লে আমি কম যে ৰমেশে পাইছিলে 1500 টকা আৰু লগতে সুৰেশে পাইছিলে 800 টকা। মানে যিখিনি প্ৰফিট হৈছে সেই প্ৰফিটটো আমি 1500 টকা আৰু 800 টকাকৈ দুয়োজনৰ মাজত ভগাব লাগিব।